আজি পবিত্ৰ অশোকাষ্টমী সমগ্ৰ ৰাজ্যত পালন কৰা হয় এই অশোকাষ্টমী পৰ্ব উত্তৰ গুৱাহাটীৰ অষ্টক্লান্ত দেৱালয়তো পালন কৰা হয় এই অশোকাষ্টমী পৰ্বৰ লোক বিশ্বাস অনুসৰি এই পবিত্ৰ দিনটোত গংগাৰ এধাৰা পানী আহি মিলিত হয় ব্ৰহ্মপুত্ৰ নদীত যাৰ ফলত পবিত্ৰ হৈ পৰে ব্ৰহ্মপুত্ৰ নদী আজিৰ এই পবিত্ৰ দিনত মৃতকৰ অস্থি ক্ষেপন আৰু পিণ্ডদান কৰিলে মৃতকৰ আত্মাই স্বৰ্গ লাভ কৰে বুলি এক লোক বিশ্বাস আছে আজিৰ এই পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনত অশ্বক্লান্ত দেৱালয়ৰ বিষ্ণুপদ যাক নেকি গয়াকুণ্ড বুলি কোৱা হয় অশ্বক্লান্ত দেৱালয়ত 12খন তীৰ্থ আছে 12টা কুণ্ড আছে তাৰ ভিতৰত প্ৰখ্যাত গয়াকুণ্ড য'ত বিষ্ণুপদ আছে আৰু সেই গয়াকুণ্ডতে বিশেষকৈ পিণ্ডদান অস্থিক্ষেপন তৰ্পণ কৰা হয় আৰু আজি এই পবিত্ৰ দিনত ভক্তসকলে তাত জমা হ'ব আৰু তেওঁলোকে অস্থিক্ষেপন কৰিব পিণ্ডদান কৰিব তৰ্পণ কৰিব আৰু তেওঁলোকৰ বংশ পৰিয়ালৰ যিসকল মৃতক আছে তেওঁলোকৰ শান্তিৰ কাৰণে কামনা কৰিব মোক্ষ লাভৰ কাৰণে কামনা কৰিব আৰু এইখন অশ্বক্লান্ত দেৱালয় যদি চাব যোৱা যায় ইতিহাসে ঢুকি নোপোৱা দিনৰ পৰাই অৱস্থিত দাপৰ জীৱত শ্ৰীকৃষ্ণই 3বাৰকৈ ইয়াত পদাৰ্পণ কৰিছিলে আৰু 3বাৰতে আমি যদি দেখা পাওঁ তেওঁ ইয়াত পদচিহ্ন ৰাখি থৈ গৈছে আৰু এই পদচিহ্নত আমি এতিয়াও সেৱা সন্মান সবখিনি কৰোঁ আৰু আমি চৰকাৰক এটা অনুৰোধ ৰাখিছোঁ যে এই বিষ্ণুপদৰ পদচিহ্ন বিষ্ণুৰ পদচিহ্ন যাতে নেকি সংৰক্ষিত কৰিব পৰা যায় আৰু তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ৰাইজেও আমাক এই ক্ষেত্ৰত সহায় সহযোগিতা নিউজ ডেস্ক ৰিপোৰ্ট নিয়মীয়া খবৰ